অৰুণোদয় আঁচনি আমি 28 লাখ মহিলালৈ বৃদ্ধি কৰিলো আৰু এইবাৰ আমি নতুনকৈ সাৰ্ভে কৰিছো আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম মাহত 1250 টকাকৈ লাভ কৰিব আমি সাৰ্ভে কৰি আছো দুই এগৰাকী মহিলাই যি পোৱা নাই 2-3 হাজাৰ অৰুণোদয় বঢ়াই দিম যাতে সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আজি আমাৰ চৰকাৰে অৰুণোদয় দিলে 1250 টকাকৈ বেংকৰ একাউণ্টত পায় একোটা সমষ্টিত মাহত 4 কোটি টকাকৈ অৰুণোদয় টকা আহে প্ৰত্যেক মাহত আহে এতিয়া আপোনালোকে মোক কওকচোন একদম ভাল কৰি মনৰ পৰা ক'ব অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল সকলোৱে কওক কোনটো আঁচনি ভাল অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল পিছফালৰ পৰা কোৱা নাই অলপ ডাঙৰ কৰি কওক সকলোৱে কওক অৰুণোদয়টো ভাল এতিয়া যদি কংগ্ৰেছ আহে আপোনালোকক ধুতি লুঙি দিব বিজেপি আহিলে অৰুণোদয় দিব কোনটো লাগে আপোনালোকক অৰুণোদয় লাগে নে ধুতি লুঙি লাগে অৰুণোদয় লাগে এতিয়া ভুলতে যিবিলাকে কংগ্ৰেছক ভোট দি দিয়ে তেওঁলোকে এটো বুজি পাব লাগে যে কংগ্ৰেছ আহিলে অসমত ধুতি কম্বল আহিব আৰু বিজেপি আহিলে অসমত অৰুণোদয় নিযুত মইনা লাখপতি বাইদেউ আহিব কোনটো লাগে এতিয়া লাখপতি বাইদেউ লাগে এতিয়া আপোনালোকে চাওক অৰুণোদয় আঁচনি আহিলে তাৰ পিছত মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে আমি ৰাইজক ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিলো আজি অসমত 70 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে অহা সেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম এতিয়া ৰেচন কাৰ্ডখন পালে কি হয় কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে মানুহে একো নাপায় মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে তাৰ পিছত সময় আগবাঢ়িলে এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেন্ট কৰিছো মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেন্ট লৈছে তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেন্ট হয় এইবাৰ আমি ভাবিলো যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ও পালো এতিয়াতো আমাৰ ল'ৰা ছোৱালীৰ জন্ম হয় ল'ৰা ছোৱালী কোনে পঢ়াব বোলে এটো মামায়ে পঢ়াই দিব লাগিব লেঠা লাগিলে এতিয়া ছোৱালী বিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে
বেংকৰ একাউণ্টত টকা পাব তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিনবিলাক মোৰে হৈ গ'ল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে তাৰ পিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰটো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত ২,৫০০ টকা কৰি আমি বেংকৰ একাউণ্টত দিলো এইবাৰ আমি কি কৰিম ফাৰ্ষ্ট ইয়াৰ বিলাকটো সেকেন্ড ইয়াৰ পাব তেতিয়া নতুনকৈ ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক অৰুণোদয় পালো চাউল পালো 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেশন কাৰ্ডত চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গলে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে চাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে মেট্ৰিক পৰীক্ষাটো যেতিয়া আগতকৈ ভাল হ'ব নে নাই এটা আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো হয় নে নহয় অলপ ডাঙৰ কৰি হয়তো ক'ব আজি এটা আচ্ছা প্ৰথমতে মোক এটা কথা কওক ভাত খাই আহিছে নাই আজি নাই খোৱা চাহ খাই আহিছে নে নাই কেইটাত আহি গ'ল আপোনালোক 9টা 8টাত কোনে কোনে আহিলে এতিয়া 8টাত আহিলেনো ক'ৰ পৰা ঘৰত ভাতটো খাব পাৰিব হয়নে কি হল 8টাতে আহিলে ঘৰত চেলপিঠা তেলপিঠা আছে নে নাই বনাই থোৱা নাই আচ্ছা ঠিক আছে তাৰো ব্যৱস্থা কৰিব লাগিব এতিয়া এইবাৰ তাৰ লগত আমি আৰু এটা নতুন কাম কৰিছো মোক সবে কৈ থাকে মামা ছোৱালীবিলাককহে নিযুত মইনা দিলে ল'ৰাবিলাকক কিয় একো নিদিয়ে হিউ এটা ভেজাল এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা বিএ বিএসসি পাস কৰিব এক বছৰতেতো চাকৰি বাকৰি নাপায় ইন্টাৰভিউ দিব লাগে ঘূৰি ফুৰিব লাগে দেউতাক মাকৰ পৰাও টকা খুজিব লাজ কৰে যে ডিগ্ৰী পাস কৰিলো এতিয়া দেউতাক মাৰ পৰানো কেনেকৈ টকা খুজো এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাস কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ দি থাকিম প্ৰত্যেক মাহত